কোনো এটা প্ৰকল্প বাকী নাই। অসমৰ 230টা ব্লক 230টা প্ৰজেক্ট আটাইবোৰ প্ৰজেক্টতে আমাৰ কোনোবাটো বেলেগ বেলেগ সংগঠন হ'ব পাৰে সংগঠনৰ বেনাৰ ক'ৰবাত পেলাই গৈছে সাধাৰণ কৰ্মীৰ সহায় ওলাই আহিছে আমি দাবী সমৰ্থনত আছো দাবীটো সমৰ্থন কৰিব লাগে যে সঞ্চালকেতো তাতে আৰু কোৱা নাই যে এইটো ৰাজ্য সঞ্চালক দাবী মতে কৰিছো সঞ্চালকে লিখিছে কৰ্মী সহায়িকা কৰ্মী সহায়িকা সকলোৱে দাবী তাতে কাৰো বেনাৰ নাই তেতিয়াহ'লে কৰ্মী সহায়িকা দাবীটো আমি কৰ্মী সহায়িকাৰ কেলৈ সমৰ্থন নকৰিম কোনোবা বেনাৰৰ নামত কোনোবা সন্থাৰ নামত কোনোবাটো সন্থাই কাৰোবাৰ সন্থাৰ লগত বেয়া কৈ আছে গতিকে ইটো সন্থাই সিটো সন্থাৰ পাছত আজি নাহিব এইবিলাক পৰিহাৰ কৰক এইবিলাক পৰিহাৰ কৰিব লাগিব এতিয়া এটাই মাত্ৰ আমাৰ যে সঞ্চালকসকলে প্ৰস্তাৱতে চৰকাৰে মাননি বৃদ্ধি কৰক কথাটো হয়নে নহয় সঞ্চালকে দিয়া প্ৰস্তাৱ অনুসৰি মাননিটো বৃদ্ধি কৰিব লাগে এইটো হ'ল আমাৰ একমাত্ৰ উদ্দেশ্য হয়নে নহয় গতিকে আমি এই দাবীত আমি আন্দোলন চলাই আছো আৰু এই আন্দোলন ইয়াৰ ৰূপৰেখা নিশ্চিতভাৱে আমি কৰি আছো আমি মানে শ্বেয়াৰপুৰ মই শ্বেয়াৰপুৰ জেনেৰেল ছেক্ৰেটাৰী ৰাজ্যৰ সাধাৰণ সম্পাদক আৰু মই সাধাৰণ সম্পাদক মোৰ সংগঠনে মোৰ দায়িত্ব দিছে মোৰ ব্যক্তিগত কথা নহয় মোৰ সংগঠনে মোৰ দায়িত্ব দিছে আৰু কৈছে আপুনি এই আন্দোলনটো পৰিচালনা কৰক মই পৰিচালনা কৰি আছো এইটো আৰু এইটো ভূমি লুকাই আছো ৰাতিয়ে থাকি ইয়াতে উন্নত আন্দোলন কৰো ৰাতিপুৱা মাত্ৰ 2 ঘণ্টা সময় কৰো এইটো সঁচা কথা কৈছো আপোনালোকক ৰাতিপুৱা 5টা বজাৰ পৰা 7টা বজালৈকে মই নাথাকো 2 ঘণ্টা সময় বাহিৰত থাকো 7:30 বজাৰ লগে লগে মই আহি পাওঁ ইয়াতে গতিকে 5টা বজালৈকে থাকো ইয়াতে ৰাতিপুৱা এই শ্রমিকের পতাকা আমার লাগে না লাগে ধন্যবাদ এই হচ্ছে রঙা পতাকা গতিকে এই যে বিভ্রান্তি সৃষ্টি করে আছে কিছুমানে এই বিভ্রান্তিটা আপনারা নাযাব আমি এই পতাকা লৈ আমার অধিকার আমি আদায় কৰিব লাগিব গতিকে আমার আজিৰ তাৰিখত অন্য সকলো দাবী আমি বাদ দিছো এটাই দাবী সেইটো হৈছে সঞ্চালকৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কৰক ইনকাম জিন্দাবাদ ইনকাম জিন্দাবাদ সকলে ধন্যবাদ ইনকাম জিন্দাবাদ সঞ্চালকৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কৰক